কোন বেছি লেহুকা প্ৰধানমন্ত্ৰী মোদী নে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং মাৰ্কিন ৰাষ্ট্ৰপতিৰ ওচৰত কাৰ বেছি দুৰ্বল স্থিতি ওলাই আহিছে মাৰ্কিন ৰাষ্ট্ৰপতিৰ ওচৰত কোন বেছি নতশিৰ হৈ থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক কৈছিল স্যাৰ অনুগ্ৰহ কৰি মই আপোনাক লগ কৰিব পাৰিমনে Prime Minister Modi came to see me. Sir, may I see you, please? Yes, I have a... মোদীয়ে মোক সন্তুষ্ট কৰিবলৈ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো কমাই দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰতক লৈ বিশ্ব দৰবাৰত এনে বক্তব্যক লৈ কিয় প্ৰত্যুত্তৰ নিদিয়ে বিশ্বগুৰু খ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কৰা এক মন্তব্যই এতিয়া বিশ্ব ৰাজনীতিত নতুন বিতৰ্কৰ সূচনা কৰিছে ট্ৰাম্পে স্পষ্ট ভাষাত দাবী কৰিছে যে নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো কমাবলৈ চেষ্টা কৰিছে ট্ৰাম্পৰ এই ভাষ্যই কেৱল ভাৰত আমেৰিকাৰ সম্পৰ্ককেই নহয় বৰঞ্চ মোদী চৰকাৰৰ বৈদেশিক নীতিৰ ওপৰতো সংশয়েৰে ভৰা প্ৰশ্নৰ উত্থাপন কৰিছে যিটো সময়ত ভাৰত চৰকাৰে এতিয়ালৈকে কৈ আহিছে যে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো সম্পূৰ্ণৰূপে ভাৰতৰ জাতীয় স্বাৰ্থৰ ওপৰত নিৰ্ভৰশীল এটা সিদ্ধান্ত সেই সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এনে মন্তব্য কৰাটো ভাৰতৰ কূটনৈতিক সম্পৰ্কক তথা আত্মমৰ্যাদাক আঘাত কৰা বুলি ভাৰতৰ সচেতন মহলত এতিয়া চৰ্চা চলিছে মন কৰিবলগীয়া যে ট্ৰাম্পৰ এই দাবীয়ে এইটো স্পষ্ট কৰি দিছে যে আমেৰিকাই ভাৰতৰ কূটনৈতিক সিদ্ধান্তক নিজৰ হেঁচাৰ ফল বুলি বিশ্ব দৰবাৰৰ আগত উপস্থাপন কৰিব বিচাৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ট্ৰাম্পৰ এনেধৰণৰ মন্তব্যৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা ট্ৰাম্পক লৈ কোনো তীব্ৰ প্ৰতিক্ৰিয়া দেখা নগ'ল বৰঞ্চ প্ৰধানমন্ত্ৰী মোদী ট্ৰাম্পৰ সন্মুখত নতশিৰহে হোৱা পৰিলক্ষিত হ'ল নাই মোদীৰ কোনো স্পষ্ট অস্বীকাৰ আৰু নাই কোনো কূটনৈতিক প্ৰতিবাদ ইয়াতে উল্লেখ কৰি থওঁ যে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত আটাইতকৈ দুৰ্বল প্ৰধানমন্ত্ৰী হিচাপে খ্যাত প্ৰয়াত মনমোহন সিং যাক তেতিয়াৰ বিৰোধী ৰাজনৈতিক দলে মনমোহন সিং নহয় বৰঞ্চ মৌন মোহন সিং বুলিহে নামাকৰণ কৰিছিল কিন্তু মনমোহন সিঙৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ছোৱাত আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই মনমোহন সিঙৰ কথা কৈছিল যে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে কথা কয় তেতিয়া সমগ্ৰ বিশ্বই শুনে আৰু তেওঁৰ অৰ্থনৈতিক নীতি সম্বন্ধীয় জ্ঞানৰ বাবে তেওঁক সকলোৱে শুনিবলৈ বিচাৰে আৰু সেয়েহে ভাৰতবৰ্ষ এখন গোলকীয় শক্তিৰূপে ফুটি উঠিছে আৰু আজিৰ দিনত বিশ্বগুৰু নামে খ্যাত প্ৰধানমন্ত্ৰী মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ছাৰ বুলি সম্বোধন কৰিবলগীয়া হৈছে Prime Minister Modi came to see me. Sir, may I see you, please? Yes. তদুপৰি ভাৰতৰ ওপৰত আমেৰিকাই অত্যাধিক শুল্ক আৰোপ কৰি আমেৰিকাই ভাৰতৰ বৈদেশিক নীতিত হস্তক্ষেপো কৰিছে আমেৰিকাই আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কমাই দিছে বুলি ট্ৰাম্পে দাবী কৰাৰ পাছতো মোদীৰ এই নীৰৱতাই এইটো সন্দেহ অধিক গভীৰ কৰি তুলিছে যে ভাৰত চৰকাৰে আমেৰিকাৰ আগ্ৰাহী ভূমিকাৰ সন্মুখত নিজৰ অৱস্থান দৃঢ়ভাৱে প্ৰকাশ কৰিব নোৱাৰা হৈছে নেকি তদুপৰি ভাৰতীয় ৰাজনীতিৰ ইতিহাসৰ পৃষ্ঠা আৰু পিছলৈ লুটিয়ালে দেখা যাব যে ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ছোৱাত স্মাইলিং বুদ্ধাৰ দৰে ঐতিহাসিক পদক্ষেপক লৈ বিশ্ব ৰাজনীতিত যথেষ্ট ভাৰত সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতো ইন্দিৰা গান্ধীয়ে নিজৰ স্থিতিত অটল থাকে I believe that it is not the task of any one country to say to another what they should do, even if it is a question of helping. It is my duty to put the situation in my country and its neighborhood, to give my assessment of the situation to the leaders of the countries I visit. It is for them then, with their own assessment and what they hear from me, to make up their minds what they think about it and what they should do about it. আৰু ইন্দিৰা গান্ধীৰ এই বলিষ্ঠ পদক্ষেপৰ বাবেই আজি ভাৰতবৰ্ষ পাৰমাণৱিক বোমাৰ অধিকাৰী এখন দেশ আৰু যাৰ বাবে আজি ভাৰতবৰ্ষৰ ওপৰত আন কোনো এখন দেশে আক্ৰমণ বা যুদ্ধ ঘোষণা কৰাৰ পূৰ্বে কেইবাবাৰো চিন্তা কৰে আনহাতে বৰ্তমানৰ সাম্প্ৰতিক ৰাজনীতিত যদি ট্ৰাম্পে ৰাজহুৱা মঞ্চত এইদৰে ক'ব পাৰে যে মোদীয়ে তেওঁক সন্তুষ্ট কৰিবলৈ নিজৰ কূটনৈতিক নীতি সলনি কৰিছে তেন্তে সেয়া মোদীৰ স্বঘোষিত বিশ্বগুৰু ভাৱমূৰ্তিৰ সম্পূৰ্ণ বিপৰীত ছবি
উল্লেখ্য যে 2025 22 এপ্ৰিলত পাহালগামত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেশ্যন সিন্দুৰৰ পাছত ভাৰত পাকৰ যুদ্ধবিৰোধী ট্ৰাম্পৰ নিৰ্দেশত হোৱা বুলি ট্ৰাম্পে বাৰে প্ৰতি দাবী কৰাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিমাত আছিল আৰু বৰ্তমান আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক বৃদ্ধি কৰা ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ ৰাছিয়াৰ পৰা ভাৰতে ক্ৰুড অইল ক্ৰয় কম কৰা বুলি ট্ৰাম্পে দাবী কৰা আৰু একে সময়তে মোদীৰ এই বিষয়ত সম্পূৰ্ণ নীৰৱতা এই সকলোবোৰ বস্তুৱে এইটো প্ৰশ্ন উত্থাপন কৰে যে ভাৰতৰ বৈদেশিক নীতি এতিয়া স্বতন্ত্ৰ আৰু আত্মবিশ্বাসী অৱস্থানত আছেনে বিশ্ব শক্তিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে ট্ৰাম্পৰ এই মন্তব্যই বিশ্ব দৰবাৰত ভাৰতৰ স্থিতিক লৈ বৰ্তমান নতুন সন্দেহৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও